হেল্ল' এভৰিৱান, মই ঋতুপৰ্ণ। বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। এই ইনফৰ্মেশ্যনখিনি হয়তো আপোনাৰ কাৰণেও দৰকাৰী হ'ব পাৰে, বা আপোনাৰ সম্পৰ্কীয় যিকোনো মানুহৰ কাৰণেও দৰকাৰী হ'ব পাৰে, বা আপোনাৰ যিকোনো চিনাকি মানুহৰ কাৰণেও দৰকাৰী হ'ব পাৰে। আজিকালি আমি অসমত দেখি থাকোঁ যে বহুত মানুহেই ফেটি লিভাৰৰ সমস্যাত ভুগি থাকে, আৰু প্ৰাৰম্ভিক অৱস্থাত, প্ৰথম অৱস্থাত দেখা যায় যে মানুহে এই বস্তুটো ইগন'ৰ কৰে। তেনেকৈ ইগন'ৰ কৰোঁতে কৰোঁতে কি হৈ যায়, বহুত মানুহৰে লাষ্টত গৈ এইটো ফেটি লিভাৰটো গৈ লিভাৰ চিৰ'চিছলৈ কনভাৰ্ট হৈ যায়, আৰু এটা সময়ত গৈ ডক্টৰে কয় যে লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব লাগিব, বাহিৰত গৈ দেখাব লাগিব। আৰু সেই বাহিৰত গৈ দেখাম বুলি সেই যা যোগাৰখিনি কৰি থাকোঁতে বা বাহিৰত দেখাবলৈ যাবলৈ চিন্তা কৰি থাকোঁতে কেতিয়াবা হাততেই মানুহজন হেৰুৱাবলগীয়া অৱস্থা এটা হৈ যায়, আৰু সেইটো খুবেই বেছি এটা দুখ লগা কথা। যিহেতু মই দুবাৰকৈ হায়দৰাবাদলৈ গৈছোঁ লিভাৰৰ সমস্যাৰ কাৰণে, নিজৰ দেউতাক গৈ দেখাইছোঁ, আৰু প্ৰথমবাৰ দেখুৱাৰ পিছত ছেকেণ্ডবাৰ আমি চেকআপতো গৈছোঁ, আৰু তেখেত এতিয়া বৰ্তমান সম্পূৰ্ণভাৱে সুস্থ। আৰু সেই ফলাফলখিনি যিহেতু মই পাইছোঁ, সেইকাৰণে মই সেই এক্সপিৰিয়েঞ্চখিনিৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ যে কিদৰে যাব পাৰি তালৈ, কোন ডক্টৰক দেখুৱালে সুবিধা হয়, কিমান দিনৰ কাৰণেনো যাব পাৰি বা যাব লাগিব, ক'ত গৈ থাকিলে সুবিধা হয়, সেই গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। এতিয়া প্ৰথম কথাটো হ'ল, আপুনি গৈ দেখাব ক'ত, আপুনি কোনখন হস্পিটেলত গৈ দেখাব লাগিব। সেই হস্পিটেলখনৰ নাম হ'ল AIG, এছিয়ান ইনষ্টিটিউট অফ গেষ্ট্ৰ'এণ্ট্ৰলজি। গেষ্ট্ৰ'এণ্ট্ৰলজি মানে তাত আপুনি কেৱল লিভাৰেই নহয়, আপোনাৰ এই পাচন নলীডালৰ লগত ৰিলেটেড যিকোনো ধৰণৰ সমস্যা, লিভাৰৰ সমস্যা হৈ গ'ল, ইপিনে পেংক্ৰিয়াছ, লগতে গ'ল্ড ব্লাডাৰ, তেনেকুৱা যিকোনো ধৰণৰ সমস্যা তাত দেখুৱাব পাৰি। কিন্তু তাৰ স্পেচিয়েলিটিটো হ'ল এইটোৱেই যে তাত আপুনি সেই প্ৰত্যেকটো পাৰ্টছৰ কাৰণে বেলেগ বেলেগ স্পেচিয়েলিষ্ট ডক্টৰ থাকে। সেই লিভাৰৰ যিটো স্পেচিয়েলিষ্ট, তেখেতক কোৱা হয় হেপেটলজিষ্ট। আৰু মই তাত গৈ গম পোৱা মতে, আৰু পিছত মই ৰিচাৰ্চ কৰি চোৱা মতে, অসমত তেনেকৈ হেপেটলজিষ্ট নায়েই। আমি যিজন ডক্টৰক দেখাইছিলোঁ, তেখেতক যেতিয়া মই সুধিছিলোঁ যে আমাৰ যদি কিবা জৰুৰী অৱস্থা হয়, যদি আমি অসমতে কাৰোবাক পটককৈ দেখাবলগীয়া হয়, তেতিয়া কাক দেখাম, তেতিয়া তেখেতে এজন ডক্টৰৰ নাম কৈছিলে, কেৱল নেম কেয়াৰ হস্পিটেলত বহে ডক্টৰ অমৃতাংশু। তেখেতকে কৈছিলে যে তেখেতে আছে অকল লিভাৰ স্পেচিয়েলিষ্ট বা হেপেটলজিষ্ট। গতিকে সেইটো ফালৰ পৰা আমি বাহিৰত দেখাবলৈ যোৱাটো খুবেই বেছি ভাল। মানে সেই হস্পিটেলখনৰ আটাইতকৈ বেছি এটা আমাৰ কাৰণে প্লাছ পইণ্ট হ'ল যে তাৰ যিজন মেইন ডক্টৰ লিভাৰৰ কাৰণে, যাক দেখাবলৈ খুবেই মানুহবিলাক যায়, তেখেত হ'ল অসমীয়া মানুহ। তেখেতৰ নাম হ'ল ডক্টৰ মিথুন শৰ্মা। আৰু সেইকাৰণে আপুনি সুবিধাটো কি হ'ব যে আপুনি আপোনাৰ যি সমস্যা হৈ আছে সম্পূৰ্ণকৈ আপুনি ধুনীয়াকৈ নিজৰ ভাষাত ধুনীয়াকৈ ডক্টৰজনৰ লগত কমিউনিকেট কৰিব লাগিব। ডক্টৰৰ লগত কমিউনিকেট কৰাটোৱেই 50% মানুহৰ আই থিংক প্ৰব্লেম, যে কেনেকৈ গৈ মই ক'ম, মই ক'বই নোৱাৰিম চাগে মোৰ কি হৈ আছে। সেইটো এটা বহুত ডাঙৰ ভয় থাকে মানুহৰ। চ' প্ৰথমতে আপোনালোকৰ মই সেই ভয়টোৱে দূৰ কৰি দিছোঁ যে আপোনালোকে তালৈ যদি যায়, তেতিয়াহ'লে আপোনালোকে যিজন ডক্টৰক লগ কৰিব লাগিব তেওঁৱেই অসমীয়া। গতিকে আপোনাৰ কোনো প্ৰব্লেম নাই। মই এইটো ক'বলৈ বিচৰা নাই যে অসমৰ ডাক্তৰসকল বেয়া, তেওঁলোকো যথেষ্ট ভাল। কিন্তু কথাটো হ'ল কি, যে এই স্পেচিয়েলিটিটো নথকাৰ কাৰণে বহুত ক্ষেত্ৰত ৰং ট্ৰিটমেণ্ট হোৱা দেখিবলৈ পোৱা যায়। আৰু মই চকুৰ আগত এনেকুৱা মানুহ দেখিছোঁ যাৰ পেটটো ফুলি গৈছিল, লিভাৰ চিৰ'চিছ হৈ পেট পানী জমা হয়, আৰু গুৱাহাটীৰ ডক্টৰে কেৱল এইটোৱে কৈছিল যে আপোনাৰ পেটৰ পৰা পানী উলিয়াই থাকিব লাগিব। তাৰমানে পেচেণ্টজন এসপ্তাহমানৰ মূৰে মূৰে ডক্টৰৰ ওচৰত যাব লাগিব, আৰু এডাল পাইপেৰে পেটৰ পৰা পানী উলিয়াই থাকিব লাগিব। খুব এটা মানে ভাবিবলৈ ভয় লগা এটা চিটুৱেশ্যন, সেই চিটুৱেশ্যনটো। গতিকে সেই তেনেকুৱা অৱস্থাৰ পৰা কিন্তু হায়দৰাবাদত দেখায়, বাহিৰত দেখায় কমপ্লিটলি সুস্থ হৈ অহা মানুহ মই দেখিছোঁ, যে এতিয়া ধুনীয়াকৈ গাড়ী চাড়ী চলাই ঘূৰি ফুৰিব পাৰে। 2 বছৰৰ পিছত সেই অৱস্থাটোৰ পৰা, সেই চিটুৱেশ্যনটোৰ পৰা ঘূৰি অহাৰ 2 বছৰৰ পিছত। গতিকে সেইকাৰণে বাহিৰত দেখাবলৈ যোৱাটো মানে বহুত বেছি প্ৰিফাৰেবল হয় এই ক্ষেত্ৰত। এতিয়া সেই হস্পিটেলখনলৈকে যাব কেনেকৈ? এতিয়া প্ৰথমতে আপুনি তাৰ কাৰণে হায়দৰাবাদ যাব লাগিব, আৰু হায়দৰাবাদ যাবলৈ আপুনি আপোনাৰ সুবিধামতে আপুনি ফ্লাইটতো যাব পাৰে, আপুনি ট্ৰেইনতো যাব পাৰে। আৰু তাত গৈ পোৱাৰ পিছত য'ত যাব লাগিব, সেই জেগাখিনিৰ নাম হ'ল গাচিয়াৱালী। য'ত হস্পিটেলখন আছে, জেগাখিনিৰ নাম হ'ল গাচিয়াৱালী। মই স্ক্ৰীণত আপোনালোকক এই যিটো নামটো হয়, নামটো দি দিছোঁ স্পেলিঙেৰে সৈতে, আপোনালোকে চাৰ্চ কৰিব পাৰিব। আৰু সেই ঠাইখিনিলৈ আপুনি যেতিয়া কৈ দিব তাতে ধুনীয়াকৈ AIG ওচৰত যাম বুলি, সামান্য হিন্দীখিনি আপুনি জানিলেই হৈ গ'ল। আপোনাৰ লগত এনেকুৱা এজন মানুহ থাকিলে হৈ গ'ল যি সাধাৰণ হিন্দীখিনি ক'ব পাৰে। আৰু সেইখিনি যদি ক'ব পাৰে, তেতিয়াহ'লে আপুনি গাচিয়াৱালীলৈকে ধুনীয়াকৈ টেক্সিত গ'ল, আৰু তাৰ পৰা 1000 টকামানৰ ভিতৰত আপোনালোকে যাব পাৰে এয়াৰপৰ্টৰ পৰা সেই গাচিয়াৱালীলৈকে। আৰু তেখেতকে যদি কৈ দিয়ে যে আমি একদম AIGৰ ওচৰতে থাকিবলৈ বিচাৰোঁ, AIG হস্পিটেললৈকে যদি আপুনি লৈ যাবলৈ কয়, আৰু গৈ তাৰ ওচৰতে একদম AIG হস্পিটেলৰ পৰা ওলাই সোঁফালে একদম AIG হস্পিটেলৰ লগতেই লাগি এটা গলি আছে, আৰু সেই গলিটোত গোটেই হোটেলেই হোটেল। তাত আপুনি 600 টকাৰ পৰা থাকিবলৈ সুবিধা আপুনি পাই যাব। আৰু তাতে আপুনি নিজে বনাই খাব পৰা ৰুমো থাকে। যিহেতু আপুনি লিভাৰৰ সমস্যাৰ কাৰণেই যাব, তাতে আপুনি যদি যি টি খাই দিয়ে দেখাবলৈ গৈ, তেতিয়াও আপোনাৰ প্ৰব্লেম আৰু বাঢ়ি যোৱাৰ চান্স থাকে। গতিকে সেই বনাই খাব পৰা ল'লে আপোনাৰ বেছি সুবিধাই হয়। আৰু তাৰ ওপৰত আপুনি যদি তাতকৈ ভালত থাকোঁ বুলি ভাবে, তেতিয়াহ'লে ভালটো ধেৰ পাব। মই মিনিমামটো আপোনাক কৈ দিছোঁ। তাৰ আগত আৰু এটা কথা থাকি গৈছে যে আমি আগতীয়াকৈ কিবা কৰিব লাগিব নেকি। য়েছ, আমি যেতিয়া গৈছিলোঁ, আমি 1 মাহমানৰ আগতেই এটা
নাম্বাৰ আছে, আপুনি AIG হস্পিটেল বুলি যেতিয়া চাৰ্চ কৰিব তাতে ওপৰতে নাম্বাৰটো পাই যাব তেওঁলোকৰ ৱেবছাইটত। তাত আপুনি কল কৰিব আৰু কল কৰি আপোনাৰ কাৰণে আপোনাৰ শ্লট এটা আপুনি বুক কৰি ৰাখিব, মানে ডক্টৰৰ এপইণ্টমেণ্টটো। আৰু পৰাপক্ষত আপুনি সোমবাৰে দেখাব পৰাকৈ যাব, আপুনি আগত দেওবাৰ লৈ নাযাব, কাৰণ দেওবাৰে তাত বন্ধ থাকে, দেওবাৰে তাত কমপ্লিটলি এইবিলাক চাফা চিকুণ কৰি থাকে, তেনেকৈ আপুনি দেখাব, ডক্টৰে নাচায় তাৰমানে ফ্ৰেছ পেচেণ্ট। আপুনি সোমবাৰে যদি দেখাব পৰাকৈ যায়, আপুনি টাইমটো ইয়াতেই ধুনীয়াকৈ আপুনি ঠিক কৰি যাব পাৰে যে 11টা বজাত আপুনি যেনিবা দেখাব টাইম শ্লট। চ' সেই আপুনি যদি 10:30মান বজাত তাত গৈ পাই যায় হস্পিটেল, আৰু আপোনাৰ এটা ফাইল বনাবলগীয়া থাকে কিন্তু দেই ৰিচিপশ্যনত আপোনাৰ, যে মই বুক কৰি থৈছিলোঁ অসমৰ পৰা, এনেকৈ গৈ পিনি ক'লে আপুনি, কোৱাৰ পিছত আপোনাক এটা ফাইল দিব তাত, আৰু সেই ফাইলটো নি ডক্টৰজনৰ সন্মুখত তাত আপুনি, তাতে আপোনাৰ কিছুমান তাত ব্লক আছে, মানে M ব্লক N ব্লক, আপোনাক কৈ দিব, ডাইৰেকশ্যনটো দেখাই দিব। আপুনি তালৈ গ'ল, তাত জমা দিলে, ডক্টৰজনৰ ওচৰৰ যিটো ৰিচিপশ্যন তাত জমা দিলে, আৰু আপুনি 10:30 বজাতো যদি গৈ তাত উপস্থিত হয় কোনো প্ৰব্লেম নাই। আপুনি 11টা বজাত দেখাবলগীয়া থাকিলে আপোনাক ধুনীয়াকৈ 11টা বজাত আপোনাকেই মাতিব, আপুনি নাথাকিলেহে বেলেগক মাতি দিব, গৈ পোৱা দেৰি হ'লেহে দিগদাৰ হ'ব। গতিকে তাৰপিছত আপুনি দেখাব পাৰিব ধুনীয়াকৈ, সেইটো প্ৰব্লেম নাই। ডক্টৰৰ কথা ক'লোঁ, কেনেকৈ যাব লাগিব ক'লোঁ, দেন ক'ত থাকিব পাৰিব সেইখিনি ক'লোঁ। আৰু তাৰপিছত আপোনাৰ দেখুৱাৰ পিছত কি হ'ব, আপুনি যিহেতু ৰিপৰ্টছখিনি আপোনাক উলিয়াবলৈ দিব, আৰু ডক্টৰৰ ফিজটো মাত্ৰ 500 টকা। মই লাষ্ট এই জুনত গৈ আহিছোঁ, তেতিয়ালৈকে 500 টকা আছিল, তাতকৈ বঢ়া নাই আই থিংক, কাৰণ মই তাৰ আগৰ বছৰ যাওঁতে সিমানেই আছিল, 500 আছিল। চ' ডক্টৰৰ ফিজ 1000 টকাৰ ভিতৰত হ'ব। তাৰপিছত ৰিপৰ্টছখিনি আপোনাৰ কিছুমান টেষ্ট অকণমান কষ্টলি হ'ব পাৰে, কিন্তু হ'লেও আপুনি টেষ্টখিনি লৈ তাত ধুনীয়াকৈ ছেটিছফাই হ'ব পাৰিব। আৰু সেই টেষ্টখিনি প্ৰথমতে আপোনাৰ দেখুওৱা দিনে কিছুমান টেষ্ট হৈ যাব সোমবাৰে, আৰু তাৰপিছত যিখিনি খালী পেটত কৰিবলগীয়া থাকে টেষ্ট, সেইখিনি আপুনি মঙলবাৰে যেনিবা কৰাই ল'লে, তাৰপিছত আপুনি বুধবাৰে এটা সময়ত আপুনি ডক্টৰক দেখালে, আপুনি আজৰি হৈ যাব 3 দিনত। গতিকে আপুনি দেখাবৰ কাৰণে 3 দিন হ'লে হৈ যায় পূৰাকৈ। কিন্তু কিবা কনচিকুৱেঞ্চেছ আহিবও পাৰে, কিবা জৰুৰীকালীন অৱস্থাও হ'ব পাৰে। চ' সেইকাৰণে ইমান দূৰৰ পৰা যিহেতু যাব, হাতত 1 বা 2 দিন বেছি লৈ গ'লে কোনো প্ৰব্লেম নাই। সেই ৰিপৰ্টছখিনি আপুনি কোনো ধৰণে একো ৱেইট কৰি থাকিব নালাগে কোনো কাউণ্টাৰৰ মুখৰ আগত, তাতে কিছুমান মেচিন লগোৱা আছে, মেচিনটোত গৈ আপোনাৰ ফোন নাম্বাৰটো মাৰি আপুনি তেনেকৈ আপোনাৰ ৰিপৰ্টখিনি ধুনীয়াকৈ উলিয়াই ল'ব পাৰিব ডক্টৰক দেখুওৱাৰ আগত। গতিকে সেইটো লৈ আপোনাৰ সমস্যা নাই। দেন মেডিচিনছখিনি কিনিবলৈ আপুনি AIG হস্পিটেলৰ ভিতৰতে কিনিব পাৰে, তাতে আপোনাৰ কি হয়, খালি ডিছকাউণ্ট আপুনি নাপায়, বহুত দাম দি কিনিব লগা হয়। কিন্তু সেই যিটো গলিৰ কথা ক'লোঁ, য'ত আপোনাৰ যিখিনি হোটেল আছে সেইখিনি থাকে, আৰু সেই গলিটোত অসংখ্য ফাৰ্মাচী আছে, য'ত আপোনালোকে যথেষ্টখিনি ডিছকাউণ্ট পাই যাব। তাৰ পৰা কিনিলে আই থিংক বেছি সুবিধা হ'ব আপোনালোকৰ। আৰু যেনিবা আপুনি সেই 3 দিনত দেখাই মেলি আজৰি হৈ গ'ল, তাৰপিছত আপোনাৰ যেনিবা ৰিপৰ্টছো ভাল, আপোনাৰ খবৰ ভাল, আপোনাক ডক্টৰে বৰ বেছি ছিৰিয়াছ কথা নাই, আপোনাৰ চিন্তা কৰিবলগীয়া বিষয় নাই, তেতিয়াহ'লে আপুনি ওচৰে পাঁজৰে ফুৰিব পাৰিব সেইকেইদিন। আৰু বিশেষভাৱে ফুৰিবলৈ তাত আপোনাৰ ৰামোজী ফিল্ম চিটি আছে, আপুনি ফিল্ম চিটিলৈ যাব পাৰে। কিন্তু মই আগতীয়াকৈ কৈ দিওঁ, তাৰ টিকেট যথেষ্ট কষ্টলি হয়, 1700 নে 2700 এজন মানুহৰ টিকেট। মই পাহৰিছোঁ, 7টো মনত আছে, 27 আছিল নে 17 এইটো মই একজেক্টলি পাহৰি গৈছোঁ, নেটত চালে গম পাব। কিন্তু কষ্টলি হয়, খুব ধুনীয়া এটা এক্সপিৰিয়েঞ্চ হ'ব। যদি চাবলৈ যাব বিচাৰে তেতিয়াহ'লে তাতো যাব পাৰিব। যে তেনেকৈ অকণমান ফুৰি মেলি আৰু কটাব, সেইখিনি আপোনাৰ ওপৰত। বাকী আই থিংক এই ইনফৰ্মেশ্যনখিনিয়ে কাৰোবাক সহায় কৰিব। কাৰোবাৰ যদি প্ৰয়োজন আছে তেতিয়াহ'লে তেওঁৰ লগত ইনফৰ্মেশ্যনখিনি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। ঠিক আছে, থেংক ইউ ছ' মাছ।